এয়া যে আপোনালোকে দৃশ্য দেখিছে, এয়া স্মাৰ্ট গুৱাহাটীৰ। আপোনালোকে নিশ্চয় দৃশ্য দেখিয়ে গম পাইছে যে স্মাৰ্ট গুৱাহাটীৰ এয়া কোনো নতুন দৃশ্য নহয়। এনেকুৱা ছবি, এনেকুৱা পৰিৱেশ আমি গুৱাহাটীৰ এজাক বৰষুণতে দেখা পাওঁ। কিন্তু কালিৰ বৰষুণজাক অলপ বেছি দীঘলীয়া হোৱাত হাহাকাৰ পৰিৱেশ। এয়া আমি প্ৰথমতে হাঁহিছোঁ যে ইমান এনেকুৱা এটা পানী জাম, কিন্তু পিছত আমাৰ কি অৱস্থা হৈছে। এটা ছাতিৰ তলত আকাশীবা আৰু মই কেনেকৈ ৰুম যাম, ভাবিলোঁ যে বাছত যাম আৰু কিবাকৈ। গতিকে খোজকাঢ়ি আমি বাছ ষ্টেণ্ডলৈ আহিলোঁ। কিন্তু বাছ ষ্টেণ্ডত আহি যিটো পৰিৱেশ আমি দেখা পালোঁ নহয়, ইয়াতে দেখি মানে আমি আচৰিত হৈ গ'লোঁ। আপোনালোকে চাওক বাছ ষ্টেণ্ডৰ পৰিৱেশটো। অ' ৰাম ৰাম, কেলে আহিছিলি ইয়াতে? ক'ত উঠিম কওকচোন। এটা কাম কৰা, আমি সেই ভঙাগড়ৰ তললৈকে যাওঁ ব'লা। আমি আজি মানে খোজকাঢ়িয়ে যাম ভাবিছোঁ। যিটো মানে অৱস্থা গুৱাহাটীত, ইমান ট্ৰেফিক হৈ গৈছে বৰষুণৰ পিছত, আৰু বাছ এখনো নাই। বাছ ষ্টপেজটো দেখিলে কিমান মানুহ, ইফালে ছাতি এটা আকাশীবাৰটো। ভগৱানৰ কৃপাত ছাতিটো ডাঙৰ। খোজকাঢ়িয়ে মন্দিৰো জমৌটো ৰাখিছোঁ। মানুহবোৰে মানে বাছ নাপায়, চবেই খোজেৰে মানে এতিয়া বাট লৈছে, চবেই খোজকাঢ়িছে। ট্ৰেফিক এয়া চাওক, নিউজততো নিশ্চয় আপোনালোকে দেখিছে, মই নিউজ পঢ়ি থাকোঁ। কিন্তু আজি মই নিজৰ চকুৰে দেখিছোঁ, নিজে পানী খচিছোঁ। ইমান লেতেৰা গাড়ীৰ একদম পানী, ভিতৰলৈ মানুহবোৰে গৈছে। কেনেকৈ গচকিব পাৰে। কিমানৰ চাগে কিমান স্কিনৰ বেমাৰ হয়। এয়া চাওক, গাড়ীবোৰ এনেকৈ ৰৈ গৈছে, যাব কেনেকৈ। বহুত গাড়ী বেয়া হৈ গৈছে। আমি আধালৈ পানী পোৱা নাছিলোঁ, কিন্তু ইয়াৰ পৰা আমিও পানী গচকিব লাগিব। কিন্তু উপায় নাই ন, বাছ ৰখিলে আমাৰ ৰাতি হৈ যাব, কাৰণ বাছ নাই। যি দুখন আছে সিও বহুত বেছি মানুহ। তাৰপিছত ৰেপিড' উবেৰ একো বুক নহয়। ৰৈ থাকিলে নহ'ব বুলি ভাবি যি হয় হ'ব, আমি পানী গচকিয়ে যাম। এইবোৰ ভিডিঅ' মই এইকাৰণে কৰিছোঁ যে সকলোৱে চাওক যে গুৱাহাটীৰ বৰ্তমান পৰিস্থিতি কেনেকুৱা। আধুনিকতাৰ যুগতো এজাক বৰষুণত গুৱাহাটীৰ সেই পানীখিনি খেদাব পৰা কোনো ব্যৱস্থা নাই। একদম চাৰিওফালে হাহাকাৰ পৰিৱেশ। কোনো কালেই ভবা নাছিলোঁ যে ইমান লেতেৰা পানী গচকিম। চাওক, উপায় নাই। আৰু এখন পানীৰ চকীখন মাজত কাৰোবাৰ কেলৈ যদি পাৰি দিছে খোজকাঢ়ি কাঢ়ি নাজানো বাৰু। ভাগৰ লাগে, বহিবৰ মানুহে আৰু কাৰণে এনেকৈ চকী ক'লে যে আছে। মানুহ বহিবৰ কাৰণে পাৰি দিছে ইয়াতে। আহি সেয়া চাওক, গধূলিয়ে হৈ গ'ল, ৰাতিয়ে হৈ গ'ল। আমি আহিয়ে পোৱা নাই। খোজকাঢ়িলেও পালোঁ হয়, কিন্তু পানী ভাঙি ভাঙি আহিছোঁ ন, সেইকাৰণে আমাৰ ইমান সময় লাগিছে। কেনেকুৱা এক্সপিৰিয়েঞ্চ? আজিৰ নিচিনা এক্সপিৰিয়েঞ্চ সদায় টিভিৰ মানে দেখি থাকোঁ আৰু নিউজটো পঢ়ি থাকোঁ, বাট কিন্তু আজি সেই বস্তুটো ফিল কৰিছোঁ যে সঁচাই বহুত কষ্ট হয় দেই। এনেকৈ কেনেকৈ পাৰে, ইমান লেতেৰা বোকা ভৰি খজুৱাই আছে মোৰ। কি যে হ'ব, পাঞ্চুৰ ভিতৰত পানী এসাগৰমান আছে। এতিয়াও খোজকাঢ়িয়ে গৈ আছে। আমি এতিয়া খ্ৰীষ্টান বস্তি পালোঁ ভঙাগড়ৰ পৰা, আৰু ৰুমলৈতো আৰু যাবলৈ আছে। এয়া ৰাস্তা, এইবোৰতো পানী হৈছিল গম পাই। আৰু এয়া খোজকাঢ়ি আহি গণেশগুৰি পালোঁ কিবাকৈ। আকাশীবাও এয়া খোজকাঢ়ি আছে। আৰু এয়াই হৈছে আজিৰ গুৱাহাটী, আৰু এয়াই হৈছে স্মাৰ্ট গুৱাহাটী। গুৱাহাটীত বাৰু কিছুমানে থাকি কেনেকৈ ভাল পাব পাৰে। মোৰতো পূৰা গাঁৱলৈ মনত পৰে। গাঁৱতো পানী হয় কেতিয়াবা, কিন্তু গাঁৱৰ পানীখিনি যেনেকুৱা আৰু চহৰৰ পানীখিনি যেনেকুৱা, বহুত পাৰ্থক্য আছে। এনেকুৱা দিন নাহক, এনেকুৱা বৰষুণ গুৱাহাটীত নাহক, এনেকুৱা পৰিস্থিতি গুৱাহাটীত নাহক, কিয়নো গুৱাহাটীৰ এনেবোৰ পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নাই। আজিৰ এটা ব্লগ মই আপোনালোকলৈ আগবঢ়ালোঁ। কোনেও যাতে বেয়া কমেণ্ট নিদিয়ে যে এইবোৰ ভিডিঅ' কৰিব লাগেনে বুলি।